একজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পোষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ এতিয়া প্ৰুফ হলে মই কম গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পোষ্টিং লবৰ কাৰণে মানে ইয়াত 20 লাখ তাত 30 লাখ অমুক ডিভিজনত 50 লাখ দি আহিব লাগে অমুকত 30 লাখ দি আহিব লাগে এই যিটো ব্যৱস্থা এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুল ষ্টপ লাগিল বুলি ধৰিলো আপোনালোকে জুনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে তেওঁ জীৱনত ভাল পোষ্টিং নাপায় এনেকুৱা পোষ্টিং পাব যে তেওঁ আৰু তেওঁৰ এছিয়াৰখন বেয়া কৰা কামটো মোৰ থাকিব তেওঁৰ এছিয়াৰখন কিমান বেয়া কৰিব লাগে সেই কামটো মই কৰি থাকিম গতিকে আজিৰ পৰা এটা কথা ক্লিয়াৰ হৈ যাওক কাৰণ আমাৰ লগতো কিছুমান মানুহ থাকে সেই মানুহবিলাকক ক'ব ছাৰক মই কৈ দিম দাদাৰ লগত মোৰ ভাল আমাৰ সতীৰ্থও থাকিব কোনো মানুহক আপোনালোকে কোনো কাৰণত ট্ৰেন্সফাৰ পোষ্টিঙৰ কাৰণে কতই লগ নকৰিব আৰু আপোনালোকৰ তলৰ একেবাৰে ফৰেষ্টাৰ জনলৈকে ফৰেষ্ট গাৰ্ড জনলৈকে এই মেছেজটো দি দিব যে মই বিভাগত মন্ত্ৰী হৈ থকা লৈকে কোনো ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে এটা একদম স্পষ্ট কোনোবাই যদি আপোনালোকক কয় আপোনালোকক মোৰ প্ৰাইভেট নাম্বাৰ আছে মোৰ WhatsApp নাম্বাৰ আছে WhatsApp নম্বৰত মাত্ৰ মেছেজ দিব যে মোক আপোনাৰ হৈ অমুক মানুহজনে মোক ট্ৰেন্সফাৰৰ নামত পইচা বিচাৰিছে পোষ্টিঙৰ নামত পইচা বিচাৰিছে আপোনালোকৰ এটো সম্পূৰ্ণ ৰাইট আছে আপোনালোকে একদম ফৰেষ্ট গাৰ্ডজনৰ পৰা ফৰেষ্ট বেটেলিয়নলৈকে কৈ দিব যে একদম যে আপোনালোকৰ কৰবাত যদি ফৰেষ্টাৰ লয় একদম বেটেলিয়নলৈকে গাৰ্ডজনলৈকে কৈ দিব যে আমাৰ ডিপাৰ্টমেণ্টত কোনো ধৰণৰ ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত 1 টকাৰো যাতে কত দুৰ্নীতি নহয় কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ প্ৰথম দুৰ্নীতি আৰম্ভ হয় ওপৰৰ পৰা মাছ যেনেকে মূৰৰ পৰা গেলে তেনেকে প্ৰথম ওপৰৰ পৰাই গেলে গতিকে আপোনালোকক যদি মই ট্ৰেন্সফাৰ পোষ্টিং বা মোৰ অফিচটোৱে মোৰ বিষয়ে যদি ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত টকা পইচা লোৱা আৰম্ভ কৰে আপোনালোকক সেই টকা পইচাটো উঠাবই নহয় কৰবাত গতিকে আপোনালোকক প্ৰথম আমাৰ পৰাই গলিব সেইকাৰণে মই আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰথম দোষটো কৈছো যে মোৰ কাৰ্যালয় কাৰণ ট্ৰেন্সফাৰ পোষ্টিঙৰ অথৰিটি চৰকাৰ মানে বিভাগৰ মন্ত্ৰী হিচাপে মই আছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে গতিকে আমাৰ ওপৰৰ পৰা বা আমাৰ বিষয়া শীৰ্ষ বিষয়াসকল আছে চৰকাৰৰ ফালৰ পৰা একেবাৰে স্পষ্ট কোনো বিষয়া কৰ্মচাৰী আমাৰ বিভাগত ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত কোনো ধৰণৰ দুৰ্নীতি যদি কোনোবাই কৰা বুলি শুনো কোনোবাই আপোনালোকক কয় লগলগ জনোৱাটো আপোনালোকৰ কাম যে অমুকে মোক আপোনাৰ কথা কৈ ট্ৰেন্সফাৰ পোষ্টিং দি বুলি কথা কৈ হফৰ কথা কৈ পিচিচিএফৰ কথা কৈ মোৰ পৰা টকা পইচা বিচাৰিছে ইমিডিয়েটলি মোৰ WhatsAppত মেছেজ আহিব আপোনালোকৰ কাৰণ কোনোবা বিষয়া কোনোবা মোৰ নাম কোনোবা বিষয়া এটো ক'ব লাগিব নহলে তো আৰু কৰা মানুহ এইকেইটাই নহয় জানো এইকেইটাৰ নাম কৈ ক'ব লাগিব এইকেইজনৰ নাম কৈ যদি কোনোবাই কয় ইমিডিয়েটলি আপোনালোক এটা মেছেজ দিব যে অমুকে এনেকৈ কৈছো মোৰ WhatsAppত আৰু তাক মই সুন্দৰভাৱে কি একচন ল'ব লাগে ল'ম আৰু যোনে এই কামটো গম নোপোৱাকে কৰা বুলি মোৰ তাত কিবা প্ৰমাণ বা খবৰ আহিব তেওঁৰ এছিয়াৰখন তেওঁৰ কেৰিয়াৰটো বেয়া কৰা কামটো মোৰ ওপৰতে দিব মই কেনেকৈ বেয়া কৰিম আৰু গতিকে মই প্ৰথমবাৰে একদম স্পষ্টভাৱে কৈছো এই কথাটো আমাৰ পৰা নোহোৱা কাৰণ যদি টকা দি পোষ্টিং ল'ব নালাগে আপোনালোকে সৎভাৱে কাম কৰাত একো অসুবিধা নাই কিবা অসুবিধা আছে নেকি টকা দি পোষ্টিং ল'লে তো সৎভাৱে কাম কৰিবই গতিকে টকা দি পোষ্টিং লোৱা কামটো ফুল ষ্টপ লাগিল দ্বিতীয় কথাটো হ'ল যে আমাৰ বিভাগত একোটা ডিভিজনত একোটা ৰেঞ্জত একোটা বিটত 10 বছৰ 15 বছৰ 20 বছৰ চাকৰি জীৱন শেষ হৈ যায় কিয় এটা অফিচত ইমান দিন থাকিব লাগে ফৰেষ্ট ডিপাৰ্টমেণ্টত যেতিয়া আপোনালোকে চাকৰি লৈছিলে তেতিয়াতো জংগলত থাকিম বুলি চাকৰি লৈছে নহয় চাকৰিটো জংগলত থাকিম বুলি লৈছে ফৰেষ্টৰ কাম কৰিম বুলি লৈছে এতিয়া চহৰৰ মাজত এইটো বিট অমুকত ভালকে গাড়ী চলে অমুকত ভালকে বালিৰ ট্ৰাক চলে অমুকত হিলৰ কোৱাৰী আছে গতিকে সেইটো ডিভিজনে মোক লাগিব সেইটো ৰেঞ্জে লাগিব এই যে ৰেঞ্জ ডিভিজনত আপোনালোকে 10 বছৰ 12 বছৰ 15 বছৰ একেবাৰে ফৰেষ্ট গাৰ্ডটোৰ পৰা ডিএফও টো একদম শীৰ্ষ বিষয়ালৈকে এটা ডিভিজনতে বহি থকা এটা অফিচতে বহি থকা এই যিটো সিস্টেম এই সিস্টেমটো আজিৰ পৰা অৱসান কৰি বুলি ধৰিল 3 বছৰ হোৱা সকলো মানুহে মেন্টেলি নিজৰ ডিভিজনৰ পৰা যাবৰ কাৰণে প্ৰস্তুত হৈ যাওক যাৰ 3 বছৰ হৈছে সৰকাৰি নিয়ম মতে যে 3 বছৰ আপুনি থাকিব লাগে
3 বছৰ পাৰ হোৱা সকলো বিষয়া কৰ্মচাৰী ডিএফঅ'ৰ পৰা একেবাৰে ফৰেষ্টাৰ বেটেলিয়নটোলৈকে প্ৰয়োজন অপেক্ষে বেটেলিয়ন বুলি মই কৈছো ফৰেষ্টাৰলৈকে সকলো মানুহে 3 বছৰ সম্পূৰ্ণ হোৱা সকলোৱে নিজৰ যাবৰ কাৰণে প্ৰস্তুত হৈ লওক আৰু সকলোৱে গোটেই জীৱনভৰ টেৰিটৰিয়েল ডিভিজনত থাকিব লাগে বুলিতো কোনো কথা নাই ওয়াইল্ড লাইফতো বহুত কাম আছে বেলেগতো কাম আছে গতিকে ওয়াইল্ড লাইফৰ মানুহ টেৰিটৰিয়েলত আহিব টেৰিটৰিয়েলৰ মানুহ ওয়াইল্ড লাইফত যাব অমুকৰ মানুহ তত যাব কি কৰিব লাগে সেইটো মোৰ ওপৰত এৰি দিয়ক কাকো ৰিকমেণ্ড নকৰিব কাকো গৈ খাতিৰ নকৰিব যে মোক ৰখাব লাগে 3 বছৰ হোৱা প্ৰত্যেকজন মানুহে মনত ভাবি লওক যে আমি ডিপাৰ্টমেণ্টৰ সেই জায়গাত থাকিব নোৱাৰিম কাৰণ এইটো আপোনালোকক নিয়মে নকয় 3 বছৰ এটা ঠাইত আছে গতিকে 3 বছৰৰ পিছত আপোনালোকে যাব লাগে তাৰ লগত আপোনালোকৰ হয় পৰিয়াল আছে সকলোৰে বিভিন্ন সুবিধা আছে মাক দেউতাক থাকে ঘৰত কেতিয়াবা থাকিব লগা এই ধৰণৰ কিছু সুবিধা থাকে হয় এজন মানুহ ডিব্ৰুগড়ৰ মানুহজন কাছাৰত গুচি গলে তেওঁৰ পৰিয়ালৰ লগত সংযোগ নোহোৱা হৈ যায় এনেকুৱা কিছুমান কথা থাকিব এই কথাবিলাকৰ কাৰণে আপোনালোকে কাকো বিষয়া কাকো কৰ্মচাৰী বা শীৰ্ষ মানুহক আপোনালোকে এপ্ৰোচ নকৰিব আজিয়ে মই আপোনালোকক এটা লিংক দি দিম আপোনালোক প্ৰত্যেকে যাৰ 3 বছৰ হৈ গল সি তাত নাম লিখি মোৰ অমুক ডিভিজনত অমুকটোত মোৰ 3 বছৰ হৈ গল কেতিয়াৰ পৰা আছিলে আৰু আপোনাৰ প্ৰিফাৰেবল চইচ দুটা বা তিনটা দি থব পাব বুলি কোনো কথা নাই সেই লিংকটো ডাইৰেক্ট আপোনাৰ পৰা মোৰ তালৈ আহিব ফৰেষ্ট গাৰ্ডটোলৈ দিব পাৰে আৰু যাৰ 3 বছৰ হৈছে নিজে দিব যদি নিদিয়ে তেতিয়ালে মই মোৰ মতে কৰিম আপোনালোকৰ প্ৰিফাৰেন্সখিনি মই প্ৰিফাৰ কৰিম কিন্তু হেতু হ'ব লাগিব বুলি নাভাবেই নলব আৰু তাত কোনো বেলেগৰ দ্বাৰা আহিব নালাগে মই লিংক এটা দি দিম মোৰ গুগল চিটৰ এটা লিংক দি দিব যেটো ডাইৰেক্ট আপোনাৰ আৰু মোৰ মাজত থাকিব আৰু আপোনালোকে বিভাগৰ সকলো বিষয়া বা কৰ্মচাৰীক এই লিংকটো দি দিব যে মন্ত্ৰী ছাৰে দিছে মই কিছুমান বস্তু অফিচিয়ালি কৰিব নোৱাৰিলে অফিচিয়াল বুলি নকওঁ কিন্তু আনঅফিচিয়ালি এইটোৱে শুদ্ধ নেচাৰেলি কোনোবা এজন মানুহে মন্ত্ৰীক এপ্ৰোচ কৰাটো অসুবিধা আছে মাক দেউতাকৰ নামত কৰিব লাগে অমুক লাগে এটা নিয়ম আছে মই নিয়মটো বাদ দিছো সেইটো মোৰ আনঅফিচিয়াল কথা আপোনালোকে গুগল চিটত মই আপোনালোকক তাৰ কাৰণে কাকো পানিশমেণ্ট নিদিওঁ যে কিয় এজন অফিচাৰে মোক এপ্ৰোচ কৰিব সেইটো নহয় মই গুগল চিটটো দিছো মোৰ ডিপাৰ্টমেণ্টৰ মোৰ সুবিধাৰ কাৰণে আপোনালোকে নিজে লিখিব যে মোৰ অমুকত আছো 3 বছৰ মোৰ হৈ গল ইমান তাৰিখে মই জয়েন কৰিছিলো এইটোত আছো মোৰ প্ৰিফাৰেবল চইচ এইটো লিংকটো আজিয়ে ক্ৰিয়েট কৰি দিব আমাৰ হপ আৰু স্পেচিয়েল চিফ সেক্ৰেটাৰীয়ে চাই দিব কি বস্তু থাকিব লাগে তাত কোনো মাজৰ মানুহৰ প্ৰয়োজন নাই আজিকালি সবে গুগল চিট ভৰাব জানে হোৱাটছআপত ভৰাই ল'ব লিংকটো ল'ব বঢ়িয়া আছে গুগল চিটত নিজৰ বস্তুখিনি ডাটাখিনি আপলোড কৰি দি দিব আৰু ডিপাৰ্টমেণ্টে 3 বছৰ হোৱা যিমান মানুহ আছে সব লিষ্ট মোক দি দিব 3 বছৰ কমপ্লিট হোৱা সব মানুহৰ লিষ্ট মোক দি দিব আৰু তাৰ লগতে টেৰিটৰিয়েল ডিভিজনত কিমান দিন কাম কৰিলে সেইটো মোক দি দিব এই টেৰিটৰিয়েলত কিমান দিন কাম কৰিলে কোন জায়গাত আৰু মইতো দেখিয়ে থাকো যে একজন মানুহ 15 বছৰ 20 বছৰ আজিও এটা নিউজ ওলাইছে মাছ বাটৰ কোনোবা এজন মানুহৰ নিউজ এটা মোৰ তাত আহিছে যে তেওঁ চাকৰি জীৱনৰ 20 বছৰ এটা জায়গাতে থাকি গল বোলে ফৰেষ্ট গাৰ্ডৰ পৰা প্ৰমোশন হল অমুকলাদি নিউজ এটা অলপ আগতে মই পাইছো গতিকে এনেকুৱা মানুহ সকলোতে আছে মই মাত্ৰ এটা কথা কোৱা নাই সব জায়গাতে আছে গতিকে 3 বছৰ হোৱাৰ লগে লগে আপোনালোকে ক্লিয়াৰ হৈ যাওক যে মই যাব লাগিব আৰু নিজৰ চইচটো দি থব আমি চেষ্টা কৰিম আমি নিবিচাৰো যে কোনোবা এজন মানুহ ডিব্ৰুগড়ৰ মানুহ এজন গৈ কাছাৰত থাকক ঠিক আছে ডিব্ৰুগড়ৰ মানুহজনে শিৱসাগৰত দিব চেষ্টা কৰিম ডিব্ৰুগড়ৰ মানুহজনক তিনচুকীয়াত দিব চেষ্টা কৰিম আমি সেই প্ৰিফাৰেন্সটো ৰাখিম কিন্তু সবটো মিলাব নোৱাৰিম গতিকে আপোনালোকে নিজৰ চইচটো দি দিব আৰু ইয়াৰ কাৰণে কোনো বিষয়া কোনো মানুহক লগ নকৰিব লগ কৰাৰ আপোনালোকৰ কোনো ৰাইট নাই লগ মোৰ লিংকটোতে দি দিল গুগল চিটখনতে ফিলআপ কৰি দি দিব আৰু বেলেগ একো নালাগে মই যি কৰিব লাগে তাৰ পৰা যেনেকে আলোচনা কৰিব লাগে মই তেনেকে আলোচনা কৰিম যি ধৰণে মই সিদ্ধান্ত ল'ব লাগে সিদ্ধান্ত ল'ম আৰু ট্ৰান্সফাৰ পোষ্টিংৰ পিছত 3 বছৰৰ পিছত তাৰ ট্ৰান্সফাৰ পোষ্টিং হ'বই ট্ৰান্সফাৰ পোষ্টিংৰ পিছত কোনোবা মোৰ চিনাকি মানুহ মোৰ সতীৰ্থ এইবিলাকক লগ কৰাৰ চেষ্টা নকৰিব কাৰণ এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ আৰু ইয়াত কাৰো এনেকুৱা নাই যে মোৰ কোনোবা এজন সতীৰ্থ মানুহক লগ কৰিলো তাৰ দ্বাৰা কৈ দিলো কিবা হ'ব নেকি আপোনাৰ মনৰ পৰা পাহৰি যাওক সেইটো নহয় কাৰো কথা আমি নুশুনো গতিকে আপোনালোকে যি আছে নিজৰ চইচটো দি পেলাই এটা ৰিকুৱেষ্ট কৰি থব মন্ত্ৰীক মই চাই ল'ম আপোনালোকৰ কথাখিনি
গতিকে ট্ৰেন্সফাৰ পষ্টিঙৰ ক্ষেত্ৰত এই কথাটো একেবাৰে স্পষ্ট যে আপোনালোকে 3 বছৰ হোৱা মানুহবিলাক নিজৰ নিজৰ জাগাৰ পৰা গৈ যি জাগাতে দিওঁ সেই জাগাতে আপোনালোকে সৎভাৱে সুন্দৰভাৱে কাম কৰক প্ৰসেসিং ফিজটো কোনে লয় এমট্ৰনে কিয় ল'ব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত প্ৰসেসিং ফিজ যে আপোনালোকে লয় 154 rupees নহয় জানো কিমানকে লয় প্ৰসেসিং ফিজ 154 আপুনি ইমানটো আইডিয়া নাই যে কিমান লৈছে মই খবৰ পাওঁ 154 rupees পাৰ ট্ৰাকৰ ওপৰত আপোনালোকে প্ৰসেসিং ফিজ লয় আৰু প্ৰসেসিং ফিজ কোনে লয় এমট্ৰনে হুইজ এমট্ৰন এমট্ৰনৰ কি অধিকাৰ আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বস্তুৰ ওপৰত পইচা ল'ব ইটস নট এ মানে সামান্য এমাউণ্ট নহয় এটা এটা ডাঙৰ এমাউণ্ট 3 লাখ গাড়ী আহা বুলি কৈছে 154 কে মাৰক কিমান কোটি টকা এতিয়া এই গোটেই পইচাখিনি এমট্ৰনৰ একাউণ্টত জমা হৈছে নে নাই অনলাইন লয় মোৰ বিভাগৰ পৰা এতিয়া চাব যে এমট্ৰনে যিমান গাড়ী দিছে এই গাড়ীবিলাকৰ নামত এমট্ৰনে কি অথৰিটিত পইচাটো ল'ব মোক এই কথাটো কওক এমট্ৰনক আমি কিবা এজেন্সি হিচাপে ঠিক কৰিছো আমি এন্ট্ৰি বা প্ৰসেসিং ফিজ লৈছো তাৰ কাৰণে এমট্ৰনক দিছো এমট্ৰনক আমি পইচা দিম 1 কোটি টকা দিম তেওঁলোকৰ লগত আমাৰ এগ্ৰিমেণ্ট থাকিব তেওঁলোকে আমাক সাৰ্ভিস দিব এমট্ৰন আমাৰ সাৰ্ভিস এজেন্সি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মালৰ ওপৰত এমট্ৰনে পইচা ল'ব ই কি ধৰণৰ নিয়ম আপোনালোকে প্ৰৱৰ্তন কৰিছিল এটো কি নিয়ম আছিল কালি মই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক কলো মুখ্যমন্ত্ৰীৰ হতচকিত হৈছে যে এটো আকৌ কি নিয়ম এমট্ৰন কোন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত পইচা ল'বৰ কাৰণে আৰু আপোনালোকে ইমান শীৰ্ষ বিষয়াসকলে কেতিয়াও এই কথাটো দেখো আলোচনা কৰা নাই নেকি সেইটো কাগজ নাথাকিলে ফুল ৰয়েলটি দিব সেইটো ফৰেষ্ট ডিপাৰ্টমেণ্টে পাব হয় নে নহয় কাগজ থাকিলে ফৰেষ্ট ৰয়েলটিৰ ওপৰত আপুনি জিএসটি লগত কথা পাতক জিএসটি 18% ৰয়েলটি ল'ব প্ৰডাক্টৰ ওপৰত ভ্যালুৰ ওপৰত 5% জিএসটি ল'ব সেইটো এটা জিএসটি থাকিব এতিয়া আপোনালোকে এমট্ৰনটো কৰ পৰা আহিলে এমট্ৰনৰ কি অথৰিটি আছে এনেকে ৰিসিপ্ট কাটিবৰ কাৰণে এমট্ৰনক আমি ঠিক আছে তেওঁলোকক কালেক্ট কৰিব দিছো সেই পইচাটো আমাৰ তাত ঘূৰি আহিছে নে নাই ঠিক আছে এমট্ৰনে কালেক্ট কৰিছে আমাৰ হৈ কালেক্ট কৰিছে তেওঁলোকৰ অনলাইন ব্যৱস্থা এটা লৈছো আমি কালেক্ট কৰাইছো কিন্তু এই কালেক্ট কৰা পইচাটো আমাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰেভিনিউ নামৰ আহি জমা হৈছে নে নাই তেওঁলোকৰ যিটো চাৰ্জ সেইটো ল'ব তেওঁলোকৰ চাৰ্জটো ল'ব চাৰ্জটো লোৱাত আমাৰ আপত্তি নাই এমট্ৰনে আমাক সাৰ্ভিস দিছে এমট্ৰন নহয় হৰিমধু যদু যিকোনো এজেন্সিয়ে সাৰ্ভিস দিব সেই পইচাটো আমাৰ তাত আহিছে নে নাই এটো এটা ইমিডিয়েটলি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা মোৰ অফিচৰ পৰা চাব লাগিব যে এমট্ৰনে যোৱা কিমান বছৰৰ পৰা এই কামটো কৰি আছে এমট্ৰনে কিমান পইচা পালে আৰু আমি কিমান পইচা ললো কাৰণ এমট্ৰনে যদি 3 লাখ গাড়ী আহিছে 154 টকাকে মাৰক প্ৰায় 4.5 কোটি টকা হ'ব 4.5 কোটি টকা কি ব্যৱস্থাত এমট্ৰনে ল'ব তেওঁলোকৰ প্ৰসেসিং চাৰ্জ ইমান হ'ব পাৰে নেকি আমি গভৰ্ণমেণ্টৰ ৰয়েলটিটো জমা হৈছে নে নাই গতিকে এই কথাখিনি ক্লিয়াৰ হ'ব লাগিব আৰু এইখিনি মোৰ ডিপাৰ্টমেণ্টৰ পৰা মোৰ অফিচৰ পৰা গোটেই বস্তুটো চাব যে এমট্ৰনক কিয় দিয়া হৈছিল কোনে দিছিলে কেনেকে দিছিলে আৰু তাৰ প্ৰসেসটো কি কি ডিসিশনত দিছিলে আপোনালোক এটা 3 লাখ গাড়ী যদি আহি আছে এই 3 লাখ গাড়ীৰ ৰয়েলটিৰ ওপৰত ৰয়েলটি নাথাকিলে ৰয়েলটি ল'ব লাগিব ৰয়েলটিৰ ওপৰত জিএসটি ল'ব লাগিব মালৰ ওপৰত জিএসটি ল'ব লাগিব এই ধৰণৰ কথাবিলাক আমি চিন্তা কৰিব লাগিব কেনেকে তাক ৰেগুলাৰাইজ কৰিব আজি ধন্যবাদ ভিডিওটো সম্পূৰ্ণ কৰি চোৱাৰ বাবে এনেকুৱা ধৰণৰ ভিডিও নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি দিব লগতে এটা হাইপ কৰিব আজিলৈ মানে পুনৰ লগ পাম অন্য এটা ভিডিওত ধন্যবাদ